Hey dears, welcome back to this video. So आज मैं तुम्हालोकर हन्मुखत general science question paper माने just MCQ और माने answers केटा मैं देखो ऐसे ठीक है से so तुम्हालोके just size जो है check करी जो हैं बोला मैं ही मैं explain तो just देखो ऐसे मैं कहना long नौकरी एकदम करो के वीडियो तो मैं बनाई दी थी तुम्हालोकन बोचा प्रथम question to answer जी है सो অলরেডি মানে দিয়ে আছে এ নম্বৰটো প্ৰথম কোৱেশ্চন আনসাৰ কি আছে প্ৰথম কোৱেশ্চনটোত কৈছে উত্তৰটো কেনে পাইছিলো আজি বেৰিয়াম ক্লোৰাইডৰ জলীয় দ্ৰব্য আৰু যে হক এর প্ৰথম উত্তৰটো হৈছে এ তার দুই নম্বৰত কৈছে যে তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই উত্তৰটো মানে সো ইয়াৰ দুই নম্বৰ কোৱেশ্চনটো হ'ব কি কোৱেশ্চন আনসাৰ হ'ব ডি তাৰ পিছত তিন নম্বৰ যেটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়া তলৰ কোনটো সূত্ৰ মানি চলে তলৰ কোনটো মানি চলে উত্তৰটো বি যে বৰফ ৰক্ষণশীলতা তাৰ পিছত কোৱেশ্চনটো চোৱা যে তলৰ কোনটো জ্ঞানেন্দ্ৰিক সূচক মেনিলা ঠিক আছে তার পিছৰ কোৱেশ্চন সো কি কৈছে সো 5 নম্বৰ কোৱেশ্চনটোত কৈছে যে ধাতব অক্সাইডবোৰ হল কি ক্ষাৰকীয় ধাতব অক্সাইডবোৰ কি ক্ষাৰকীয় তার পিছৰ কোৱেশ্চনত 6 নম্বৰ কোৱেশ্চনৰ আনসাৰটো হ'ব বি বেকিং সোডা কাপড় ধোৱা সোডা হ্যাঁ তার পিছৰ কোৱেশ্চনটোত কি কৈছে 7 নম্বৰটোত চোৱা যে দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তি কেইটা বিবেচনা কৰা শুদ্ধটো হ'ব যে pH ৰ মান 5.5 ৰ তলত হলে দন্তক্ষয়ৰ সূচনা হয় ঠিক আছে 8 নম্বৰটোত কি কৈছে যে তলৰ কোনটো বিকল্প শুদ্ধ কৈছে এ বি সি ডি সত্য আৰু অসত্য 7 নম্বৰৰ কোৱেশ্চন আনসাৰ হয় এটা ঠিক আছে মানে তলৰ কোনটো সত্য 7 মানে ইয়াত কোনটো শুদ্ধ ইয়াতো শুদ্ধ ইয়াৰ মানে কোনটো সত্য যে এটো মানে 1 নম্বৰ সত্য আৰু 2 নম্বৰ সত্য হে কাৰণে মানে দি দিছে কি এ নম্বৰ শুদ্ধ ঠিক আছে তাৰ পিছত চোৱা কি কৈছে 8 নম্বৰ কোৱেশ্চন 8 নম্বৰটো হ'ব শুদ্ধ উত্তৰটো এ 9 নম্বৰটো হ'ব এ 10 নম্বৰটো হ'ব কি বি ঠিক আছে 11 নম্বৰ হ'ব 8 মানে শুদ্ধ উত্তৰ সি 12 নম্বৰটো হ'ব শুদ্ধ উত্তৰটো ডি আৰু 13 নম্বৰ হ'ব শুদ্ধ উত্তৰ বি দেখিছা 14 নম্বৰটোৰ শুদ্ধ উত্তৰ হ'ব সি 14 নম্বৰটোৰ শুদ্ধ উত্তৰ কি হ'ব সি আৰু 15 নম্বৰটো হ'ব বি 16 নম্বৰটোৰ হ'ব কি সি সি দেখিছা 17 নম্বৰটোৰ হ'ব কি আকৌ এ যে উত্তল লেন্স ব্যৱহাৰ কৰি 18 নম্বৰটোৰ হ'ব কি ডি 19 নম্বৰটো সব কোৱেশ্চন কি আছে পৰিবেশ তাৰ এডালৰ ক্ষেত্ৰ শুদ্ধ উত্তৰটো হ'ব সি 20 নম্বৰটোৰ শুদ্ধ উত্তৰ হ'ব সি 21 নম্বৰটোৰ শুদ্ধ উত্তৰ হ'ব সি 22 নম্বৰটোৰ হ'ব সি 30 নম্বৰটোৰ হ'ব এটো কি হ'ব সি ঠিক আছে 24 নম্বৰৰ কি আছে সি গুটি কিটা সি মাৰি আছে 25 নম্বৰটো হ'ব সি 26 নম্বৰটো হ'ব তাৰ পিছত কৈছে 26 নম্বৰটো কৈছে যে শুদ্ধ উত্তৰটো বি সো 22 নম্বৰটোৰ শুদ্ধ উত্তৰ হ'ব সি 23 নম্বৰটো কি আছে 23 নম্বৰটো কি আছিল সি 24 নম্বৰ সি 25 নম্বৰ সি 26 নম্বৰ হৈছে বি ঠিক আছে বি 27 নম্বৰটোৰ শুদ্ধ উত্তৰ হ'ব বি 28 ৰ সি 29 ৰ সি 30 ৰ হৈছে বি 31 ৰ বি 32 নম্বৰটো হ'ব ডি 33 নম্বৰটো হ'ব ডি আৰু 34 নম্বৰটো হ'ব কি 34 নম্বৰটো হ'ব এ 35 নম্বৰটো হ'ব এ 36 নম্বৰ হ'ব বি ঠিক আছে না 38 নম্বৰটো হ'ব বি 38 এ 39 ৰ এ 40 ৰ এ দেখিছা না 41 ৰ ডি 42 ৰ সি ওকে 43 ৰ হ'ব এ 46 ৰ হ'ব এ আকৌ 45 ৰ হ'ব সি এখিনি ঠিক আছে ওকে